Hello student. जो वीडियोस আমি ডিসকাশন কৰিছো তোমাৰ কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 6 টো তোমাৰ কি কৰিব দিছিল আমাৰ বৰ্গ পৰিসীমা দি দিছে মানে ওয়েৰ এটাৰ দৈৰ্ঘ্য দিছে ঠিক আছে তো তাৰ আমি কি কৰিছিলো তাৰ পৰিসীমাটো উলাই আমি কি কৰিছিলো পাঁচটা আয়ত আঁকিছিলো ঠিক আছে তো তোমালোকে যদি ফোৱা নাই তোমাৰ ইয়াৰ ভিডিওটো দি আছে ঠিক আছে তো তোমালোকে পাই যাবা ডেসক্ৰিপচনৰ লিংকটো পাই যাবা তো হেতু সব আৰু সিরিজ আছে ইয়াৰ গোটেখিনি তোমাৰ গোটেখিনি ভিডিও সিরিজ বিলাক ইয়াতে দিয়া আছে তো তোমালোকে লিংক তাতে ক্লিক কৰিলে সিরিজ বিলাক একদম পৰিসীমা আৰু তোমাৰ কালি পেৰিমিটাৰ আৰু এৰিয়া সম্পূৰ্ণ ভিডিও তোমালোকে তাতে সিরিজত পাই যাবা ঠিক আছে আজি আমি ডিসকাশন কৰিম কোশ্চেন নাম্বার 7 আৰু 8 মানে 6.1 ৰ তোমাৰ শেষৰ দুটা গণিত আছে 7 আৰু 8 তো এই ভিডিওত আমি 7 আৰু 8 টো ডিসকাশন কৰিম ঠিক আছে চাবা আমাৰ কোশ্চেন নাম্বার 7 টো কি কৈছে যে প্ৰতি মিটাৰত 35 টকাকে হাৰত বৰ্গাকৃতি খেলপথাৰ এখনৰ চাৰিওপিনে বেৰ দিয়াত মুঠ খৰচ হল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ নিৰ্ণয় কৰা ঠিক আছে ইংলিশত কি কৈছে চাবা ভালকে যে টোটাল কষ্ট অফ এ ফেন্সিং এ স্কয়ার শেপস প্লেগ্রাউন্ড এট 35 per meter is 4480 ठीक है रुपीस फाइंड द मेजर ऑफ ईच साइड्स ऑफ द प्लेग्राउंड माने तुम्हार কৈছে ইয়াতে কথাটো কি কৈছে ভালকে বুজি লবা যে প্রতি মিটারত মানে এটা প্লেগ্রাউন্ড আছে বর্গাকৃতি খেলপথাৰ আছে তার চাৰিওফালে মানে 1 মিটাৰত বেৰ দিয়াতে কিমান খৰচ হয় 35 টকা খৰচ হয় আৰু 35 টকাকে খৰচ হোৱাতে তোমাৰ মুঠ যেতিয়া বেৰ দিয়া কমপ্লিট হল তেতিয়া তোমাৰ খৰচ কিমান হয় 4480 টকা টোটাল তাতে খৰচ হয় ঠিক আছে তো এতিয়া আমাক কি কৈছে এই প্লেগ্ৰাউণ্ডৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান মানে বৰ্গাকৃতি প্লেগ্ৰাউণ্ড আছে মানে ঠিক আছে এটো আকাৰটো আমাৰ কি আছে বৰ্গাকৃতি হিচাপত আছে ঠিক আছে তো আমাৰ কি কৰিব লাগে এই প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে তো আমি কেনেকৈ উলাম চাবা এটো ভালকে বুজি লবা তোমালোকে আমি কি আগত যোৱা ভিডিও এটা পাইছিলো যে কিবা আছিল তোমাৰ পৰিসীমা উলাই কিনে তাৰ আমি টকা সেই কিমান টকা লাগিল উলাইছিলো সেই ভিডিওটো চাবাচোন এই ভিডিওটো তেনেহলে ভালকে বুজি পাবা ঠিক আছে তো এই ভিডিওত আমি কি কৰিম এনেকে চাম চোৱা আমাৰ কি কৈছে 1 মিটাৰত খৰচ হয় প্ৰথমতে এটা সাপোজ শেপটো আঁকি লৈছো ঠিক আছে শেপ আঁকি লৈছো তো ইয়াত প্ৰতি 1 মিটাৰত কিমানকে খৰচ যায় 35 টকাকে প্রতি 1 মিটার খরচ যায় 35 টাকাকে খরচ যায় আর টোটাল খরচ আছে আমার 4480 টাকা ঠিক আছে তো 1 মিটার কে 1 মিটার এতে কি হইছে লগ হই তোমার কি হইছে 4480 টাকা হইছে না বস্তুটো বুঝি পাইছা ঠিক আছে তার মানে এই প্রতি 1 মিটার লগ লাগি হে আমার কিমান হইছে টোটাল কষ্ট হইছে 1 মিটারের খরচ লগ লাগি কি হইছে আমার প্রতিটো মিটারের খরচ ইয়াতে এড হইছে তার মানে 4480 টাকা হইছে না তো আমি কি করি এই 35 টাকারে এই মিটার মানে এটা 1 মিটার বলি ধরিব পারি এই 35 টাকারে আমি কি করিব পারি তোমাক এইটো হরণ দিব পারি হরণ দিয়ার লগে কি হবো আমার প্রতিটো মিটার উলাই যাব মানে এটা 1 মিটার বলি ধরা মানে ইমান মিটার ইমানখিনি দিয়ে আমি কি করিলাম হরণ করিলাম হয় না হরণ করার পিছত আমার মিটারখিনি উলাই যাব তো আমি প্রথমতে কি করি এই টোটালখিনি উলাইলাম মানে তো তার বাবে আমি কি লিখি যে given দিয়া আছে তোমার প্রতি মিটারত 35 খরচ হয় প্রতি মিটারত খরচ হয় প্রতি মিটারত 35 টাকাকে 35 টাকা কই 35 টাকা কই খরচ হলে তোমার বের দিওতে মুঠ খরচ হয় কিমান বলে বের দিওতে মুঠ খরচ কিমান হয় মুঠ খরচ হয়
4480 টাকা ঠিক আছে তাহলে প্রতি মিটারত 35 টাকা খরচ হলে বের দিওতে মোট খরচ আমার কিমান হৈ আছে 4480 এটো আমি ইংলিশত লিখিলে যে কি লিখিম যে total cost of fencing total cost of fencing a square shape তোমালোকে নোট কৰাছো বাকিখিনি ধুনীয়াকৈ দি আছো ঠিক আছে তোমালোকে অসমীয়াখিনি নোট কৰা আৰু ইংলিছখিনি তলৰখিনি কৰাচোন দি আছো ঠিক আছে এতিয়া চোৱা এইখিনি পৰা আমি কন্টিনিউ কৰিম square playground square shape playground ঠিক আছে playground playground rate 35 per meter अपन m বুলি লিখি ঠিক আছে per meter is 4080 ঠিক আছে এইটো টকা হয় মানে total cost of a fencing a square shape playground 35 যদি per meter কি হয় তো আমাৰ total খৰচ কিমান হয় 4480 টকা ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰা কি ওলাম তোমাৰ এই তোমাৰ যেটো প্লেগ্ৰাউণ্ডৰ যেটো বাউন্ডাৰী আছে বাউন্ডাৰীৰ দৈৰ্ঘ্যটো কিমান সেইটো ওলাম ঠিক আছে সো আমি কি কম যে তো কি কৰিম আমি বাউন্ডাৰী বুলি কৈছে না বেড হয় না বেড তো আমি কি লিখিম যে গতিকে মুঠ বেৰৰ দৈৰ্ঘ্য মানে টোটাল length of boundary ঠিক আছে তো টোটাল বাউন্ডারি কিমান হ'ব আমাৰ কিমান হ'ব ঠিক আছে এটো আমি কি কৰিম 4480 টো আমি কি দি হৰণ কৰি দিম তোমাৰ 35 দি কি কৰি দিম হৰণ কৰি দিম ঠিক আছে তো আমাৰ টোটাল লেংথ অফ বাউন্ডারি ওলাই যাব তো আমি 35 দি হৰণ কৰিলে আমাক কিমান হ'ব চোৱাচোন হৰণ কৰাচোন তো হৰণ কৰিলে তোমালোকে হৰণটো জানা বোধহয় তো হৰণটো কৰা আমি কটাকটিও কৰিব পাৰি কিন্তু হৰণ কৰি দেখাই দি আছো তোমালোকক তো এতে কি আছে 4480 টকা হয় না তো এটা আমি দুটা ধৰিলে কিমান হ'ব 35 44 35 কেইবাৰ যাব একবাৰ যাব হয় না একবাৰ গলে 35 এক গুণ কিমান হ'ব 35 এটো পৰা মাইনাস বিয়োগ কৰা তোমাৰ 4 পৰা 1 এতে ললে 14 ৰ পৰা 5 গলে আমাৰ কিমান হৈ আছে 9 14 ৰ পৰা 5 গলে হ'ব 9 হয় না তাৰ পিছত 1 ৰ 3 পৰা 3 গলে কি হ'ব কিমান আমি এটা 8 টো নমাম হয় না 8 টো নমাল লগে এবাৰ ইয়াতে 35 কেইবাৰ যাব চোৱা 35 দুবাৰ গলে কিমান হয় 35 দুবাৰ গলে হয় 60 70 তিনিবাৰ গলে কিমান হয় চোৱা তিনিবাৰ 35 ক 3 দি পূৰণ কৰা 3 5 গুণ 15 15 5 7 3 3 গুণ 9 হাতৰে কে 10 হয় না তো তার মানে তিনিবাৰ না যায় দুবাৰ গলে আমাৰ কিমান হৈছে 70 মানে দুবাৰ যাব আমি এতিকে লিখিম দুবাৰ 2 35 গুণ কিমান হয় 70 এটো অলপ মুছি দিলু তোমালোকে ইখিনি নোট কৰাচোন পৰখিনি আগত কৰি লোৱা ঠিক আছে হৈছে তো আমি ইখিনি মুছি দিলে এবাৰ চাবা করণটো চাবা 70 ইয়াতে বাছিল কিমান চাবা 8 পৰা শূন্য গলে 8
9ৰ পৰা 7 গ'লে কিমান হ'ব 2 হয়নে 9ৰ পৰা 7 গ'লে 2 আৰু শূন্যটো ইয়াতে ৰৈ যাব ওই শূন্যটো এটো ৰৈ যাব তো এতিয়া আমি ইয়াত কিমান পাম চোৱাচোন 35 কিমান পাম মোটামুটি তুমি এটা পূৰণ কৰিছোৱা কিমান বাৰ পাব পাৰি মানে এফত আমি কেইটা পাব পাৰি তোমাৰ 35 এফত তিনিটাকে এভারেজ ধৰিবি তিনিটাকে 3 3 6 আৰু মানে 7 8টা মান চাও কিমান হয় 5 7 গুণ 40 40ৰ 0 হাতত 4 5 3 8 গুণ 24 25 26 27 28 হয়নে তো কেইবাৰ গ'ল 28 280 মিলি জানে তাৰমানে কেইবাৰ যাব 8 বাৰ যাব যেতে কেইবাৰ যাব 8 বাৰ তো আমি কি পালো আমাৰ মানে আনসারটো কি হ'ব কি পাইছিল আমি কি দিছিল ইয়াতে সোয়া এখিনি মুছি দিলে তোমালোকে হিসাবত হয় আচ্ছা এতিয়া আমি কি পাইছিল তাতে যে 400 তোমালোকৰ বহিত আছে এইটো হয়নে 400 এইটো আমি কি কৰিছো তোমাৰ 35 এৰে হৰণ কৰিছো তো আনসার আমি কিমান পালো 128 মিটাৰ হয়নে এতে কি দি আছে মিটাৰ পাৰ মিটাৰ তো আমি কিমান মিটাৰ আছে মানে আমাৰ বাউন্ডাৰীটো কিমান মিটাৰ আছে 128 মিটাৰ তো 128 মিটাৰ বৰ্গাকৃতি বুলি কৈছে তো বৰ্গাকৃতি হলে আমি প্ৰতিটো বাহু এবাৰ ওলাব লাগিব হয়নে প্ৰতিটো বাহু কেনেকৈ ওলাম চাবা প্ৰতিটো বাহু এবাৰ আমাৰ বৰ্গৰ পৰিসীমা আমি বৰ্গৰ পৰিসীমা ইউজ কৰিলে হ'ব এতিয়া বৰ্গৰ পৰিসীমা perimeter of square perimeter of square কি হ'ব আমাৰ সূত্ৰটো কি আছিল 4 পূৰণ বাহু ইয়াতে 4 into l বুলি দিম 4 into l বাহু মানে l বুলি দিম ঠিক আছে তো আমাৰ সসম বৰ্গৰ পৰিসীমা কিমান আছে এখিনি আছে 128 is equals to 4 পূৰণ l টু দি দিলে ইউজ কৰিলো ঠিক আছে এবাৰ কি কৰিবা 128 হৰণ কিমান পূৰণ কৰি ফেলে কি হয় হৰণ 4 equal to l তো এবাৰ যদি আমি হৰণ কৰো 4 দি 128 হৰণ কৰিলে কিমান আহিব 4 1 গুণ 4 এটা 4 3 গুণ 12 হয়নে আৰু 4 2 গুণ 8 মানে কিমান হ'ব 32 হ'ব ঠিক আছে মানে এটা তুমি এনেকৈ লিখিব পাৰি 128 তলত এনেকৈ 4 এনেকৈ লিখিব পাৰি বা হৰণ দিও লিখিব পাৰি 4 1 গুণ 4 4 3 গুণ 12 4 2 গুণ 8 মানে 32 তো l ৰ মান আমি কিমান পাইছো 32 মিটাৰ মানে তোমাৰ যেটো বৰ্গাকৃতি খেলপথাৰ আছে তাত প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান 32 মিটাৰ কে আছে ইফালে 32 মিটাৰ ইফালে 32 মিটাৰ ঠিক আছে মানে চাৰিওফালে কিমান আছে 32 মিটাৰ কে আছে ঠিক আছে তো আশা কৰো তোমালোকে এইটো বুজি পাইছা হয়নে ধুনীয়াকৈ নোট কৰা কিবা অসুবিধা হলে মোক কমেন্টত জনাবা ঠিক আছে আৰু নেক্সট এতিয়া আমি আমাৰ এইটো হল আমাৰ 7 নম্বৰ গণিত এতিয়া আমি নেক্সট 8 নম্বৰ গণিতত যাম ঠিক আছে এতিয়া আমি 8 নম্বৰ গণিতটো কি কৰিম চাবা 8 নম্বৰ গণিতত কি কৈছে প্ৰথমতে চাই লোৱা এখন আয়তাকৃতি পথাৰৰ দৈৰ্ঘ্য দি আছে ইমান 150 মিটাৰ আৰু প্ৰস্থ দি আছে 100 মিটাৰ তো এজন কৃষকে চিত্ৰ দেখুৱাৰ দৰে এইটো চিত্ৰ দিয়া আছে তোমালোকে চাবা চিত্ৰ দেখুৱাৰ দৰে তাৰেৰে চাৰিবাৰ পথাৰখন মেৰুৱাব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব ঠিক আছে তো এইটো ইংলিশত চাবা there is a rectangular field having its length 150 meter and breadth 100 meter a farmer wants to face it with four rounds of string as shown in a figure what is the total length of a string needed okay তো আমাৰ কি হ'ব মানে এটা কি দিয়া আছে আয়তাকৃতি পথাৰৰ দৰে দিয়া আছে পথাৰে আয়তাকৃতি পথাৰ দিয়া আছে তো কি কৰিছে তোমাৰ ফাৰ্মাৰ জনে কি কৰিব বিচাৰিছে এক চাই মানে পথাৰখনক মানে এনেকৈ চাবা এনেকৈ পথাৰ দি আছে তো এক চাৰিবাৰকে এই তাৰতে মানে চাৰিবাৰকে মেৰুৱাব খুজি আছে একবাৰ হ'ল দুইবাৰ হ'ল
এনেকুৱা 4 বাৰ কেতেও এটু নিৰব 3 বাৰ হল আৰু এটা দিবা 4 বাৰ তোমালোকে বুজি ললে হল ঠিক আছে এনেকে 4 বাৰকে নিৰব তাৰেৰে নিৰব খুজিছে ঠিক আছে তো তাৰ দৈৰ্ঘ্য কিমান দিয়া আছে তাৰৰ মানে সাপোজ এই ফলৰ মানে এইটো এপাক যে দিব এই দৈৰ্ঘ্যটো কিমান দিয়া আছে 150 আৰু এই ফলৰটো কিমান দিয়া আছে 100 তোমাৰ মিটাৰ দিয়া আছে ঠিক আছে এইফালে মিটাৰ হ'ব মানে মিটাৰ দিয়া আছে ঠিক আছে তো প্ৰথমতে আমি এটা তার এপাক কৰোতে কিমান লাগিব এটা আমি ওলাম হয় না তো আমাৰ তাৰে এপাক দিওতে মানে কি এই আয়তৰ পৰিসীমা ওলালে হৈ যাব আমাৰ এপাক আমি ঘূৰালে কিমান হ'ব এইটো ওলালে আমি 4 দিটা পূৰণ কৰি দিম ওলাই যাব হয় না মানে কি আমি কি কৰিম আয়তৰ পৰিসীমা ওলাই দিম হয় না সো দিয়া গিভেন দিয়া আছে দিয়া আছে আয়তাকাৰ পথাৰৰ দৈৰ্ঘ্য ইংলিশত এটু কি লিখিম আমি যে length of rectangular ground rectangular the ground fence with ground string shows in figure it is পথর বলি গেছে ঠিক আছে গ্রাউন্ড বলি দিন ঠিক আছে rectangular ground ঠিক আছে তো rectangular ground দুটি কিমান হ'ব তোমাৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 150 মিটাৰ দিয়া আছে হয় না আৰু তোমাৰ এর প্রস্থ কিমান দিয়া আছে প্রস্থ কি বলবো ব্রেথ কিমান দিয়া আছে আমার 100 মিটার ঠিক আছে অনেক এখানে নোট করা নেক্সট কি আমি বুঝাই দিয়েছো তো আমার আয়তাকার পথাৰৰ দৈৰ্ঘ্য length of a rectangular ground 150 মিটার and প্রস্থ breadth 100 মিটার ঠিক আছে এখানে আমি করি কি মাইতে উলাই দিই এটা আমি নোটস এখানে ডাইরেক্ট করে দিই সাবা আয়তাকার পথাৰৰ কি হ'ব পরিসীমা হ্যাঁ পরিসীমা তো লিখিম যে perimeter of a rectangular ground ঠিক আছে কি হ'ব তোমার সূত্র লিখুন আমার আয়তর পরিমাণ কি দিয়েছে 2 পূরণ কি হ'ব দিকযোগ প্রস্থ আমি ইংলিশত কি শর্টকাট লিখো হয় না l প্লাস কি লিখো b কি লিখি দিই হয় না এটা সোয়া 2 পূরণ দিগর মান কিমান দিয়েছে 150 ব্র্যাকেট দিব লাগিব প্লাস প্রস্থর মান কিমান দিয়া আছে 100 দিয়া আছে না একটু দিয়া আছে না মানে 2 পূরণ দিগর মান 150 যোগ তোমার প্রস্থর মান দৈর্ঘ্যর মান 100 এটা আমি এবার কি করিম সোয়া 2 পূরণ এই দুটো যোগ করিলে আমার হবে 250 হয় না 250 এটি আমি এই দুটো যদি 2 এর মানে 150 ক 250 ক 2 দিয়ে পূরণ করলে কিমান হবে 250 500 দুইবার কিমান হবে 500 মিটার মানে এপাক ঘুরালে এপাক যদি তার ডাল ঘুরায় কিমান মিটার লাগিব 500 মিটার লাগিব তেনেকো আমাৰ কি পাক ঘুৰিব কি পাক ঘুৰাব 4 পাক হয় না তো 4 পাক যদি আমি ঘুৰাও তেতিয়া আমাৰ কিমান লাগিব সবা যদি আমি 4 পাক ঘুৰাও তো আমাৰ টোটাল কিমান লাগিব এখিনি তুলিব
ঠিক আছে হৈছে তো এইবাৰ হ'ব 4 ভাগ কৰিলে আমাৰ এপাকত লাগি আছে কিমান মিটাৰ এপাকত লাগি আছে 500 মিটাৰ হয়নে তো আমি কি কম গতিকে যদি 4 পাক ঘূৰোৱা হয় তেন্তে মুঠ তাৰ প্ৰয়োজন হ'ব মুঠ তাৰৰ প্ৰয়োজন হ'ব আমি ইংলিশত কি লিখিম যে if 4 rounds of string we use any normal लिखिम we farmer लिखिम ना farmer तो farmer लिखिम farmer want to use 4 round 4 round then total length of where will be the farmer wants to use 4 round then total length of a where will be কিমান হ'ব আমি কি কৰিম এই তোমাৰ 500 মিটাৰত কি দি কোন দিম 4 বাৰ একবাৰত 500 তো 4 বাৰত 4 দি পূৰণ কিমান হ'ব 4 5 গুণ 20 মানে 2000 মিটাৰ প্ৰয়োজন ঠিক আছে এপাক ঘূৰাতে যদি 500 লাগে 4 বাৰ তোমালোকে গণি চাব পাৰা 5 4 গুণ কিমান হয় 20 মানে কিমান 2000 মিটাৰ আমাৰ ওয়েট লাগতাৰ লাগিব ঠিক আছে তো এটো আছিল আমাৰ 6.1 ৰ সম্পূৰ্ণ ভিডিও আমাৰ 6.1 ইয়াতে শেষ হ'ল এবাৰ আমি আৰম্ভ কৰিম 6.1 আমাৰ ইয়াতে শেষ হ'ল আমাৰ সম্পূৰ্ণ প্লেলিষ্টত তোমাৰ 6.1 ৰ সম্পূৰ্ণ গণিত দিয়া আছে 1 ৰ পৰা একদম তোমাৰ 8 লৈকে তো তোমালোকে চাই কিবা অসুবিধা পালে মোক কমেন্টত জনাই দিবা মই ট্ৰাই কৰিম তোমালোকক ভালকে বুজাই দিবলৈ ঠিক আছে আশা কৰো তোমালোকে এবাৰ বুজি পাইছা এইখিনি আছিল আমাৰ ভিডিও আৰু তোমালোকে এটা কথা কোনবিলাক ক্লাছ লাগে তোমালোকে কমেন্টত জনাই দিবা মই সকলো ভিডিও বনাবলৈ চেষ্টা কৰিম